নাম জেনাল আব্দুল আৰু মোৰ ঘৰ কৰিমৰ ঘৰৰ লগতেই ঘৰ সমীৰ আলী আৰু কৰিমৰ মাক ইহঁত আকলিমা ইহঁতৰ ভিতৰত আজি বহুত দিন হৈ গ'ল মানে বিবাদ চলি আছে কোৰ্টত ট্ৰায়েল দি আছে মাটি বাৰী সংক্ৰান্ত ইয়াৰ মাজতেই কৰিম আলীয়ে ঘৰ বাৰী মানে ঠিক কৰাৰ কাৰণে সি এটা অৰ্ডাৰ পাইছে অৰ্ডাৰ পোৱাৰ পিছত মানে ঘৰ বাৰী ঠিক কৰিব আজি 5 দিন হ'ল সি পুলিচৰ প্ৰশাসনৰ সহায় লৈ ঘৰ বাৰী ঠিক ঠাক কৰি আছে মাজত মানে পুলিচ অহাত অলপ দেৰি হ'লেই সিহঁতে ঘৰৰ পৰা লাঠি চাঠি লৈ এই লেবাৰক বেয়াকৈ মাৰধৰ কৰিবলৈ ওলাই আহে এই 2 দিন আগতো মাৰধৰ কৰিছে এজাহাৰ এখন দিছে আজি আকৌ মাৰধৰ কৰিছে মই আপোনালোকৰ নিউজৰ জৰিয়তে আমি প্ৰশাসনক জনাব খুজিছোঁ যে আদালতত যি কেছ চলি আছে চলি থাকক যোনে মাটি বাই পাব কিন্তু কাৰোৰ ঘৰত কোনো মাৰপিট কৰিব নালাগে আৰু কৰিমৰ মাকক যাতে অন্যায়ভাৱে মাৰধৰ যাতে নকৰে আদালতে যাক মাটি দিব সি মাটিখিনি পাব কিন্তু অন্যায়ভাৱে কাৰো মাটিত কোনো জবৰদস্তি কৰিব নালাগে আজি লেবাৰকেইটাক মাৰিব গৈছে আজি ইয়াতে এজাহাৰ দিব আহিছে আমিও লগত আহিছোঁ এই লেবাৰকেইটাক মাৰপিট কৰাৰ কাৰণে সি কৰিম আলীয়ে আৰু আকলিমে বা লেবাৰ বিচাৰি নাপায় কাম কৰাৰ কাৰণে কাৰণ তাত কাম কৰিব গ'লে মাৰপিট কৰে সেইকাৰণে লেবাৰ বিচাৰি নাপায় গতিকে তাৰতো ঘৰ বাৰী ভাঙি দিয়াৰ কাৰণে আদালতে কোৱা নাই সিহঁতে ঘৰ বাৰী ভাঙি দিব যায় এই বালি আলা গ'লে বালি আলাকো পাথৰ আলা গ'লে পাথৰ আলাকো কৈ দিয়ে যেনে এইবিলাক দিব নোৱাৰিব কাঠ দিব গ'লেও মাৰপিট কৰিব যায় লেবাৰ কাম কৰিব লগেও মাৰপিট কৰিব যায় মই প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে এইটো সেই কৰিম আলীক যাতে অন্যায়ভাৱে মাৰপিট কৰিব নোৱাৰে আৰু একবাৰ মাৰপিট কৰিছিল মাৰপিট কৰাৰ পিছত দৈবাম থানাই সেই বিৰোধী পক্ষক সহায় কৰি ল'ৰাটোৰ কেছটো ডেমেজ কৰি দিছে কোনো সাক্ষীবাদী নোহোৱাকৈ কৈছে আমি তদন্ত কৰিব নোৱাৰিলোঁ অথচ মাৰপিট কৰাৰ ভিতৰত 20 জন সাক্ষী দিছিলোঁ যে ল'ৰাটোক বেয়াকৈ মাৰধৰ কৰিছে আমাৰ মোবাইলত আছে ল'ৰাটোক কেনেকৈ বেয়াকৈ মাৰপিট কৰিছে এই আমাৰ মোবাইলতো সেইটো লুট কৰা আছে আৰু দৈবাম থানাৰ আবু বক্কৰ সিদ্দিক নামৰ এজন SI কৈছে যে আমি উপযুক্ত সাক্ষী প্ৰমাণ নোপোৱাৰ হেতুকে কেছটো আমি তদন্ত কৰিব নোৱাৰিলোঁ অথচ আমি 20 জন মানুহ সাক্ষী দিছিলোঁ যে সি ঘৰৰ পৰা চুচুৰাই লৈ ল'ৰাটোক মাৰপিট কৰিছে গতিকে প্ৰশাসনে যাতে তাই কৰিমৰ ওপৰত অলপ দৃষ্টিগোচৰ দিয়ে আকলিমৰ ওপৰত দৃষ্টিগোচৰ দিয়ে এই আমাৰ ৰাইজৰ দাবী আৰু আমাৰ ৰাইজৰ দাবী আৰু আজি যি কেইজন মানুহ ইয়াতে ধৰি আনিছে আমিও লগত আছিলোঁ এই কেইজন মানুহ যাতে এৰি নেদেয় দিলে কিন্তু ইহঁতে ভয়াৱহ আন্দোলন কালিৰ পৰা কৰিব পাৰে গতিকে সেইখিনি এই মানুহকেইটা ধৰিব লাগে আৰু এই কেইটা মানুহ যাতে জেলত থাকে এইকেইদিন জেলত যাতে থাকে এই আমাৰ বিনম্ৰ অনুৰোধ মোৰ নাম কৰিম আলী উলুবাৰী মোৰ মানে আজিৰ পৰা প্ৰায় 12-13 বছৰ হ'ল চিভিল জজত তাত কেছ চলি আছে এই মাটি বাৰী লৈ চিভিল জজে আমাৰ মাটি চমীৰৰ মাজত কাজিয়া চলি আছে সিয়ে আমাৰ মাটি বুকদখল কৰি খাই আছে সিয়ে আমাৰ ওপৰত গোচৰ জাপি দিছে জাপি দিয়াৰ পিছত আমাৰ এটা এই 4-5টা ঘৰ আছিলে ঘৰটো আজিৰ পৰা 13 বছৰ হ'ল ঠিক কৰিব নিদিয়ে মহামান্য আদালতে আমাক ন্যায় দিছে ন্যায় দিয়া গোচৰ দিয়া আমাৰ এই কাগজখন আছে কাগজখন থাকিলে আমাৰ ন্যায় দিয়াৰ পিছত SP ছাৰে তাত জজে লিখি দিছে SP ছাৰে আকৌ এই পুলিচ হিচাপে দিলে পুলিচ হিচাপে পৰা আমি পুলিচ ষ্টাফ আনি দলগাঁও থানাৰ আমাৰ এই ষ্টাফ লৈ আমি কাম বন কৰি আছোঁ কাম আজিলৈকে প্ৰায় 5 দিন চলি আছে কাম 5 দিন চলাৰ মাজত আজি অলপ পুলিচ ষ্টাফটো যোৱাত অলপ দেৰি হৈছে সেইকাৰণে তেওঁলোকে দা ফালাৰ নাটি চাটি লৈ দৌৰি আহি মিস্ত্ৰীক দৌৰাই দিছে আৰু আমাক যিকেইটা হাজিৰা কৰিছে হাজিৰা কৰা মানুহকেইটা মাৰিছে এইখিনি আমি মহামান্য আদালত আমি চক্ষু বিচাৰ চাই দলগাঁও থানা আমি OC ছাৰক কেছ দিছোঁ অলৰেডি 3টা আসামি উঠাই আনিছে আসামিকেইটা জেলত প্ৰেৰণ কৰা লাগে আৰু আমাৰ ন্যায় বিচাৰ লাগে